শিৱসাগৰৰ নৱনিৰ্মিত 4-লেনযুক্ত পথ সংযোগী নামদাং শিলৰ সাঁকোত অঘটন। মাজতে ভাগিল শিৱসাগৰ আৰু গৌৰীসাগৰ সংযোগী নামদাং নদীৰ ওপৰত নিৰ্মাণ কৰা নতুন দলং। 5 বছৰ আগেয়ে GDCL কোম্পানীয়ে নিৰ্মাণ কৰিছিল দলংখন। ইতিমধ্যে কাম এৰিছে GDCL কোম্পানীয়ে। হয়, আপোনালোকে নিশ্চয় গম পাইছে, প্ৰায় 1 ঘণ্টামানৰ ভিতৰতে আমাৰ নামদাং শিলাকো গাতে লাগি থকা যিটো 4-লেন কোম্পানী আছে, 4-লেন কোম্পানীটোৰ মানে নেতৃত্বত এই কাম চলি থকা আপোনাৰ নিম্নমান দলংখন ভাগি পৰি গ'ল। আৰু এটা কথা আমি আপোনালোকক জনাব বিচাৰিছোঁ যে 3 বছৰত এখন দলং ভাগিব পাৰে জানো? আটাইতকৈ ভাল কাম হোৱাৰ বাবে আজি এইটো প্ৰমাণ কৰিছে যে 3 বছৰত এখন দলং ভাগি পৰি থাকিল। আৰু বিকাশ কৈ থকা এই অসমৰ মানে যিখন অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ নীতিন গাডকাৰীৰ আণ্ডাৰত যিটো কাম চলি আছে, শিৱসাগৰৰ পৰা নহয় সমগ্ৰ অসমতে চলি আছে 4-লেন কোম্পানী কাম। গতিকে এই গোটেই কামসমূহত সম্পূৰ্ণ বিসংগতি আমি দেখা পাইছোঁ। আজিৰ পৰা প্ৰায় এবছৰ আগতে নামদাং শিলাকো 200 মিটাৰ নিলগত সত্যজিৎ দাসৰ মৃত্যু হৈছিল এই 4-লেন কোম্পানী গাফিলতিৰ বাবে। গতিকে আমি আমাৰ শিৱসাগৰ জিলা প্ৰশাসনক এটাই কথা দাবী জনাব বিচাৰিছোঁ যে এই প্ৰতিষ্ঠানসমূহত অনতিপলমে নাকি লগাব লাগে আৰু এই প্ৰতিষ্ঠানসমূহে কি কাম কৰিছে তাৰ ওপৰতো অকণমান তদাৰক কৰিবৰ বাবে আমি দাবী জনাব বিচাৰিছোঁ। আৰু এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ যে এই বৰ্তমান যিখন দলং আগতে বনাইছিল অক্ষয় নামৰ কোম্পানীটোৱে, এই কোম্পানীটোক আমি বহুবাৰ স্থানীয় হিচাপে অৱগত কৰিছিলোঁ, কিন্তু আমাৰ কথা তেওঁলোকে গুৰুত্ব নিদিলে। আৰু আপোনালোকে এটা বস্তু চাব, এই দলংখনৰ মানে যিখিনি সামগ্ৰী লগাইছে, চিমেণ্টে হওক বা ৰড হওক, 3 ইঞ্চি 4 ইঞ্চি 4 চটা 3 চটা মানে ৰড ব্যৱহাৰ কৰিছে। এখন দলঙত 4 চটা 3 চটা ৰড ব্যৱহাৰ কৰি এনেকুৱা এখন দলং বনাব পাৰে জানো? আৰু এই দলংখনৰ ওপৰত সম্পূৰ্ণ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ মানে চলিব। আৰু দলংখন মানে আৰম্ভণি নোহোৱাৰ আগতে আজি দলংখন ভাগি থাকিলে। 3 বছৰত এখন দলং ভাগি গৈছে। আটাইতকৈ দুৰ্ভাগ্যজনক কথা কি, 3 বছৰ আগতে এই দলংখন বনোৱাত যদি এনেকুৱা বিসংগতি নহ'লহেঁতেন আজি এই দলংখন ভাগিব নোৱাৰে। গতিকে মই পুনৰবাৰ আমাৰ শিৱসাগৰ জিলা প্ৰশাসনক এটাই দাবী জনাব বিচাৰিছোঁ, অনতিপলমে শিৱসাগৰ জিলাত কাম কৰি থকা এই প্ৰতিষ্ঠানসমূহক নাকি লগাব লাগে আৰু পৰাপক্ষত গ্ৰেপ্তাৰো কৰিব লাগে তেওঁলোকক। এইটোৱে মোৰ মূল দাবী। আৰু এই দলংখন যদি নতুনকৈ তেওঁলোকে নিৰ্মাণ নকৰে তেতিয়াহ'লে আমি স্থানীয় হিচাপে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। এই মূল দাবী। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।